আছিলোঁ ঠচ ঠচ কিবা যেন খুন্দি আছে, সেইটো শব্দ আমি শুনি আছিলোঁ বাহিৰৰ পৰা। ৰাজ্যৰ এগৰাকী সুদক্ষ টেনিছ খেলুৱৈ তানিয়া কুমাৰীয়ে মৰিয়াই হত্যা কৰিলে তেওঁৰ মাতৃ মঞ্জু দেৱীক। শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা কাহিনী। তাই মাতিলে আণ্টি আণ্টি, তেতিয়া আমি ক'লোঁ দৰ্জা খোল, তোক আজি মাৰিম আমি। তেতিয়া যাই দৰ্জাটো খুলিলে, দৰ্জা খোলোতে তাই যেতিয়া ওলাই আহিছে তাইক চাব পৰা অৱস্থাত নাই। তাইক গোটেই তাই যেন ডুবি আহিছে মানুহজনী, এইবিলাক চব ছিঙি আছে কাপোৰ চাপোৰ, এইবোৰ তেজ, এইবোৰ তাইৰ গাড়ী চব হয়। ছোৱালীজনী গোটেই তেজ। আৰু মাকতো ভাবি ভিতৰত পৰিছোঁ। মই অকণমান এনেকুৱা চাই তেওঁক, মই এটা মাইকী মানুহ হয়, তেওঁক খালি তাই কৈছে মোৰ ছোৱালীক যে মই মোৰ চেল্ফ ডিফেন্সত মাক মাৰি পেলালোঁ, মোক মায়ে গালি পাৰে, কিন্তু কোনোদিন সেনেকুৱা ভাবিক আমি দেখা নাই। শুকুৰবাৰে সন্ধিয়া হেঙেৰাবাৰীৰ বৰমতৰীয়া ৰূপকুঁৱৰ পথত থকা পূৰ্ণিমা মেনশ্যন এপাৰ্টমেণ্টৰ নিজৰ ফ্লেটত দুৱাৰ বন্ধ কৰি মাতৃ মঞ্জু দেৱীক পটাগুটি আৰু নিজে জয় কৰা ট্ৰফিৰে মূৰত নৃশংসভাৱে মৰিয়াই হত্যা কৰিলে টেনিছ খেলুৱৈ তানিয়া কুমাৰীয়ে। নাজানো, মইতো গম পোৱা নাই তাত দিছে কি ছেকেণ্ড দিছে। মই সেইটোতো মই নিজে আছিলোঁ, মইতো নাছিলোঁ, মই টেনিছ ক্লাবতে আছিলোঁ। আহি কিনে দেখা পালোঁ যে এনেকুৱা হৈছে। নাই এনেতো কাজিয়া চাজিয়া নহয়, মই বুজি পোৱা নাই একদম একো, মই নিজে আচৰিত হৈ আছোঁ। কি হৈছিল শুকুৰবাৰে সন্ধিয়া? কি দেখিছিল প্ৰতিবেশীয়ে? কি শুনিছিল চুবুৰীয়াই? চাঞ্চল্যকৰ ভাষ্য। সন্ধিয়া প্ৰায় 5:30-6 বজাত তানিয়া কুমাৰীৰ ঘৰৰ পৰা ভাঁহি আহিছিল চিঞৰ বাখৰ আৰু কন্দা কটাৰ শব্দ। তাৰপিছত প্ৰতিবেশীয়ে শুনিছিল মৰিয়াই মাৰাৰ শব্দ। কান্দন হৈছে তাৰমানে মোৰ থাৰ্ড ফ্ল'ৰৰ নেইবাৰ চব মানে চিঞৰ বাখৰ মাৰপিট এনেকুৱা কান্দি কথা শুনি পেলাই তেওঁলোক চব আহিছিল। অহাৰ পিছত আমাক মানে আমি গৈ গম পালোঁ। আমি প্ৰথম ভাবিছিলোঁ ভাবি আৰু ভাইয়াৰ কিবা কাজিয়া হৈ আহি আমাক তেওঁ ভিতৰৰ পৰা মাতো দিছিল। ভাবি বচাইয়ে আমাক বচাবলৈ, বচাইয়ে হিন্দী ভাষী। আমি ভাবিছোঁ দাদাই তেওঁক মাৰি আছে, যিটো হাজবেণ্ড ৱাইফে কেতিয়াবা কাজিয়া হয়, হাতৰ শব্দ নাই পোৱা। তাৰপিছত আমি ক'লোঁ যে আমি পুলিচ মাতি আছোঁ দেই, আপোনালোকে যিটো দৰ্জা নোখোলে আমি দৰ্জা ভাঙি হ'লেও সোমাম। তাৰপিছত লাষ্টতে আপোনাৰ ছোৱালীটো বহুত দেৰি পিছত ভাবি এইটোও আমি শুনিছোঁ যে মুঝে মাফ কৰ দো, ছোৱালীজনীক কৈ আছিলে, পিছত গম পালোঁ মুঝে মাফ কৰ দো। মঞ্জু দেৱীৰ কাষৰ ফ্লেটতে থকা এইগৰাকী মহিলাই শুনিছিল ভিতৰৰ পৰা মঞ্জু দেৱীয়ে হেনো চিঞৰিছিল মোক বচাওক। আমাক তেওঁ ভিতৰৰ পৰা মাতো দিছিল। ভাবি বচাইয়ে আমাক বচাবলৈ, বচাইয়ে হিন্দী ভাষী শব্দ পাই আছিলোঁ ঠচ ঠচ কিবা যেন খুন্দি আছে, সেইটো শব্দ আমি শুনি আছিলোঁ বাহিৰৰ পৰা, যে কিবা এটা মানে ঠেকেচি আছে যে সেইটো। তেতিয়া লাষ্টত যেতিয়া পুলিচৰ ওচৰত আমি ফটো কপি দেখি গম পালোঁ যে এইটো এটাই কৰি আছিল, মাকক মাৰি পেলাই আছিল। সম্ভৱ সেনেকুৱা শব্দ। কিন্তু বন্ধ আছিল দুৱাৰ, সেয়েহে একো কৰিব পৰা নাছিল প্ৰতিবেশীয়ে। অলপ সময়ৰ পিছত দুৱাৰ খুলি তেজেৰে তুমৰলি হৈ ওলাই আহিছিল মাতৃক হত্যা কৰা তানিয়া কুমাৰী। হতচকিত হৈ পৰিছিল প্ৰতিবেশীসকল। দৰ্জা খোলোতে তাই যেতিয়া ওলাই আহিছে তাইক চাব পৰা অৱস্থাত নাই। তাইক গোটেই তাই যেন ডুবি আহিছে মানুহজনী, এইবিলাক চব ছিঙি আছে কাপোৰ চাপোৰ, এইবোৰ তেজ, এইবোৰ তাইৰ গাড়ী চব হয়। ছোৱালীজনী গোটেই তেজ। আৰু মাকতো ভাবি ভিতৰত পৰিছোঁ। মই অকণমান এনেকুৱা চাই তেওঁক, মই এটা মাইকী মানুহ হয়, তেওঁক যিটো অৱস্থাত মই দেখিছোঁ। ট্ৰফি আৰু পটাগুটিৰে মূৰত থেতেলিয়াই হত্যা কৰা তানিয়া কুমাৰীয়ে তেজেৰে তুমৰলি হৈ আহি প্ৰতিবেশী এইগৰাকী যুৱতীক কৈছিল মই মাক হত্যা কৰিলোঁ। সম্পূৰ্ণ স্বাভাৱিক সুৰত স্বাভাৱিকভাৱে নিজ মাতৃক মৰিয়াই হত্যা কৰি দুৱাৰ খুলি দিছিল তানিয়া কুমাৰীয়ে। তাই মোক লাষ্টত অকল এইটো ক'লে যে তাই যেতিয়া পূৰা মানে ব্লাডেদি একদম পূৰা ভৰি আছিলে, তাই লাষ্টত ক'লে যে মই যি কৰিছোঁ মানে মই চেল্ফ ডিফেন্সৰ কাৰণে কৰিছোঁ, মই মানে সিহঁতৰ ফেমিলি মেটাৰ কিবা হ'ব চাগে, মা সেইটো বুজিব খোজা নাছিলে, সেইটো কাৰণে মই চেল্ফ ডিফেন্স মাৰি আহি পেলাই কৈছে। মাৰি আহি কৈছে আৰু তাইৰ একো ৰিয়েলাইজেশ্যন, তাইৰ খঙত মানে একদম নৰ্মেল চাউণ্ড কৰি আছে, আৰু মে বি তাই চাগে তেতিয়া নৰ্মেল মানে বুজিছে যে তাই মাক মাৰি পেলাইছে। কেনেকৈ এগৰাকী কন্যাই এনেদৰে নৃশংসভাৱে মৰিয়াই হত্যা কৰিলে নিজৰ জন্মদাত্ৰী মাতৃক? হতভম্ব সকলো। কি হৈছে আচলতে? ৰক্তাক্ত অৱস্থাত ড্ৰয়িং ৰুমত পৰি আছিল মঞ্জু দেৱীৰ মৃতদেহ, আনকি শৰীৰৰ কাপোৰো ফালি পেলাইছিল তানিয়াই। মোৰ মনটো বেয়া লাগিল। তাইকে যে কিবা যে সুধিম কি হ'ল, কেনেকৈ মালিক কিয় কৰিলে সেইবিলাকতো সুধিব মোৰ বেয়া লাগিল। ড্ৰয়িং ৰুমত হৈছিলে নে? ড্ৰয়িং ৰুমত
ট্ৰেইনমতে সেই সময়ত ঘৰত নাছিল টেনিছ প্ৰশিক্ষক তানিয়াৰ পিতৃ তথা মঞ্জু দেৱীৰ স্বামী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুদক্ষ টেনিছ খেলুৱৈ তানিয়া কুমাৰীক। গুৱাহাটীৰ এখন ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠানৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী তানিয়াই কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি পুৰস্কাৰো বুটলিছিল। নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া জুনিয়ৰ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টতো অংশগ্ৰহণ কৰাৰ কথা আছিল যুৱতীগৰাকীয়ে। তাই মোৰ লগতে পঢ়িছিলে 1 to 12 মই যেতিয়া আহোঁ। তাৰপিছত আৰু তাই BA থাৰ্ড ইয়েৰত থাৰ্ড ছেমত আছে পলিটিকেল ছায়েন্সত। পঢ়াত ঠিক ঠাক আছিলে আৰু তাই বৰ টেনিছ খেলে আৰু বহুত এৱাৰ্ডেড হয়। আমি গম পাওঁ তাই নৱেম্বৰত ইণ্টাৰনেশ্যনেলছো খেলাৰ কথা আছিলে। তাইৰ টেনিছ কোৰ্টত ফটো আছে বেনাৰ দিয়া, কিন্তু মইতো নিজে এক্সপেক্ট কৰা নাছিলোঁ যে তাই মোৰ জুনিয়ৰ হৈ এইটো কৰিব। কি কাৰণত তানিয়া কুমাৰীয়ে হত্যা কৰিলে নিজৰ মাতৃক? আৰক্ষীৰ জেৰাত চাঞ্চল্যকৰ স্বীকাৰোক্তি তানিয়াৰ। প্ৰথম অৱস্থাত তানিয়াই অভিযোগ কৰিছিল যে তেওঁৰ পিতৃয়ে শাৰীৰিক নিৰ্যাতন চলাইছিল, কিন্তু পিছত তানিয়াই আৰক্ষীৰ সন্মুখত দিয়ে ভয়ংকৰ ভাষ্য। পিতৃয়ে শাৰীৰিক নিৰ্যাতন চলোৱাৰ কথা হেনো নিজৰ মনোজগততহে ভাবিছিল তানিয়াই। ছোৱালীয়ে হয় যিমানে হওক, কৈছোঁ ছোৱালীয়ে হয় যিমানে হওক, তাৰ কেৰিয়াৰৰ কথা আছে। আনকি নিজৰ কল্পনাতেই মাতৃক এই বিষয়ে অভিযোগ কৰিছিল, অৰ্থাৎ মানসিকভাৱে সুস্থিৰ নাছিল।